যে ছিংগাপুৰৰ আদালতত আমাৰ যিকেইজন প্ৰবাসী ভাৰতীয় আছিলে তেওঁলোকক হিয়াৰিঙৰ বাবে মতা হৈছে। তেওঁলোকক ইতিমধ্যে কাঠকৰালত উপস্থিত কৰাইছে ছিংগাপুৰ আদালতে। আৰু আমি যিহেতুকে পাই আহিছো যে ছিংগাপুৰত যিখন এজাহাৰ দাখিল কৰা হৈছিল সেই এজাহাৰখন আপুনি নিজাববীয়াকৈ দিছিলে। এই সন্দৰ্ভত আমি প্ৰাতটাইমৰ ফালৰ পৰা আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছো। মই উত্তৰ দিয়াৰ পিছতেই মোৰ গোচৰ পঞ্জীয়ন হৈ তদন্ত আৰম্ভ হৈছিলে। হয়। আৰু সেই তদন্তৰ প্ৰক্ৰিয়া হিচাপে ধৰি লওক আদালতত শুনানি আৰম্ভ হৈছে। হয়। আৰু ইতিমধ্যে শুনানি পৰ্ব সমাপ্ত হৈছে। হয়। যোৱা পৰহি। হয়। এতিয়া অহা 13 ফেব্ৰুৱাৰী তাৰিখে শুনানি মানে যিটো জাজমেন্ট ডেলিভাৰ কৰিব আৰু জাজমেন্টটো ৰিজাৰ্ভ ৰাখিছে। হয়। হয়। গতিকে 13 তাৰিখৰ ভিতৰত আপোনালোকে 13 তাৰিখে গম পাই যাব যে জুবিন গাৰ্গৰ যিটো হত্যাৰ গোচৰ সেইটো ছিংগাপুৰত চলিব নে নচলে। হয়। হয়। কিন্তু আচৰিত লাগিল যিটো সময়ত চৰকাৰখনে ন্যায় দিব বুলি কৈ আছে হয়। সেইখন চৰকাৰে ছিংগাপুৰৰ গোচৰত কোনো অধিবক্তা নিয়োগ নকৰিলে। যে এই এইটো হত্যাৰ গোচৰ আছিল। 5 গৰাকী গ্ৰেপ্তাৰ হৈছে, এতিয়ালৈ বৰ্তমান জেলত আছে। এই ইয়টত থকা 16 গৰাকীৰ ভিতৰত কোনো ধৰণৰ চৰকাৰৰ পদক্ষেপ নাই। তাৰমানে চৰকাৰখনে জুবিন গাৰ্গক ন্যায় দিব বিচৰাই নাই। গতিকে তথাপিও যিহেতু মোৰো গোচৰ আছে আৰু পৰিয়ালৰ লোকো গৈছে আদালতত, গোটেই আপোনাৰ শুনানি ইতিমধ্যে হিয়াৰিংটো হৈ গ'ল। শুনানি পৰ্ব সমাপ্ত হ'ল। এতিয়া কেৱল যিটো জাজমেন্ট সেইটো অহা 13 তাৰিখে ৰাজহুৱা কৰিব। আমি আমাৰ দৰ্শকসকলৰ ফালৰ পৰা আমি আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতুকে আপুনি ছিংগাপুৰত সশৰীৰে গৈ উপস্থিত হৈছে, তাৰ যিটো পৰিৱেশ আপুনি অধ্যয়ন কৰিছে, তাৰ প্ৰশাসনৰ লগত আপুনি যোগাযোগ কৰিছে, তেনে এটা অৱস্থাত আপুনি অন্তিম অৱস্থাত কেনেকুৱা এটা ৰিজাল্ট ওলাব বুলি আপুনি চাওক, প্ৰথমৰ পৰা মই 3বাৰ গলো এতিয়ালৈ, আৰু মই যেইবাৰে গৈছো আপোনালোকে ছচিয়েল মিডিয়া বা সংবাদ মাধ্যমত গম পাইছেই। সংবাদ মাধ্যম যোগে প্ৰথমৰ পৰা ছিংগাপুৰ পুলিচে সেই পানীত ডুবি মৃত্যু হোৱা বুলি যিটো কৈ আছে, এইটো যোৱা 14 জানুৱাৰীতো একেটাই কথা কৈছিলে। তাৰ মাজতো 3বাৰকৈ ক'লে এতিয়ালৈ। মই 2বাৰকৈ গোচৰ দিলো, আপোনালোকে গম পায়। এবাৰ মই 15 অক্টোবৰত দিলো আৰু এবাৰ মই 2 হেৰিত দিলো, যোৱা ডিচেম্বৰত দিলো। মই কৈছো যে ডুবি মৰাৰ আঁৰত ৰহস্য আছে, গতিকে তদন্ত কৰিব লাগে আকৌ ভালদৰে। এইটো 2বাৰ মই ছেকেণ্ড গোচৰটো দিলো। কিন্তু মই যি ধৰণে ধৰি লওক 2বাৰকৈ যাই গোচৰ দিছো, আৰু সেই ধৰণে চৰকাৰখনো ক'ব লাগিছিলে। চৰকাৰখনৰ মই দেখিলো মানে ন্যায় প্ৰক্ৰিয়াটো ছিংগাপুৰত একেবাৰে চৰকাৰখনে এৰি দিয়াৰ নিচিনা হৈছে, যাৰ বাবে আমাৰ কষ্ট হৈছে। তথাপিতো আদালতে কি ৰায় দিয়ে আমি 13 তাৰিখলৈ অপেক্ষা কৰিব লাগিব। বহুতে ক'ব বিচাৰে এয়া হেনো আপোনাৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত এটা পদক্ষেপ বুলি ক'ব বিচাৰে। কিন্তু আপুনি বাৰে বাৰে ছচিয়েল মিডিয়াত জনাই আহিছে যে আপুনি এগৰাকী অসমীয়া হিচাপে, জুবিন গাৰ্গৰ এগৰাকী শুভাকাংক্ষী হিচাপে আপুনি এই পদক্ষেপ লৈছে। দৰাচলতে আমাৰ দৰ্শকে আপোনাৰ পৰা জানিব বিচাৰে আপুনি কিহৰ বাবে ইমান এটা পদক্ষেপ লৈছে। আপুনি নিজৰ গাঁঠিৰ ধন ভাঙি বাৰে বাৰে আপুনি ছিংগাপুৰত গৈ তেনেকুৱা অভিযোগ দাখিল কৰিলে কিয়? প্ৰথম কথা চাওক, জুবিন গাৰ্গৰ এই যিটো ন্যায় প্ৰক্ৰিয়া তেখেতৰ হত্যাৰ পিছত আৰম্ভ হৈছে, মই সেই সময়খিনিত মই গোচৰ নিদি মই কেতিয়া 10 বছৰ পিছত দিলে ভাল হ'ব নেকি? নে গোচৰটো শেষ হৈ যোৱাৰ পিছত দিলে ভাল হ'ব? এতিয়া একাংশই ক'ব বিচাৰিছে যে ৰাজনীতি কৰি, কি ৰাজনীতি? মই নিজে বুজি নাপাওঁ কি ৰাজনীতি। কি TMCৰ চৰকাৰ হ'ব নেকি অসমত? আৰু আহি গ'ল ইলেকশ্যন খেলা। মইতো 2টাকৈ বিধানসভা খেলিছো, 3 নম্বৰ বিধানসভা খেলিম। তাত জুবিন গাৰ্গৰ হত্যাৰ ন্যায়ৰ লগত কি সম্পৰ্ক আহিল? মই কি জুবিন গাৰ্গৰ নাম লৈ কিনে প্ৰচাৰ কৰিম নেকি? জুবিন গাৰ্গৰ হত্যাটো যিখিনি সময়ত হৈছে, সেইখিনি সময়ত নিৰ্বাচনটো আহিছে, সেইকাৰণে ক'ব চান্স পাইছে। আজি নিৰ্বাচন নহলে নকলে হয়, কাৰণ মইতো কোনো ডাঙৰ দল এটাত নাই, মই TMC দলত আছো। ইয়াতে আমাৰ বিধায়কো নাই, সাংসদো নাই, চৰকাৰো নাই, আৰু আমাৰ চৰকাৰ নহয় ইয়াতে। মই কেতিয়া ৰাজনীতি কৰিলো যে মই ক'লো যে আমাৰ চৰকাৰ হ'ব, মই জুবিন গাৰ্গৰ ইছ্যুটোত ভালদৰে লাগিছো, TMCক ভোট দিয়ক, আমি চৰকাৰ, আমি প্ৰাৰ্থীয়ে নিদিওঁ সিমান। 35ৰ পৰা 40 গৰাকী দিম। আৰু যিসকলে ক'ব খুজিছে এইবিলাক বেছিভাগ কংগ্ৰেছী তাৰে, আৰু বিজেপিৰহে IT চেলৰ। তেখেতসকলৰ ৰাজনীতি আৰু ভালে হৈছে, মোৰ নিচিনা ৰাজনীতি কৰক না, এনেকুৱা 10 জন ওলাই আহক, আৰু কিজানি ন্যায়টো সোনকালেই পালে হয়। মই যদি ৰাজনীতি কৰিছো, কি বেয়া কৰিছো মই? তেনেকা ৰাজনীতিক লাগে নে নালাগে অসমৰ ৰাইজক? নিশ্চয় লাগে।
হয়নে নহয় কথাটো? নিশ্চয় নিশ্চয় যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰলৈ মই যদি নিজে খৰচ কৰি 3বাৰকৈ ছিংগাপুৰৰ কাৰণে ন্যায় বিচাৰিছো আৰু তাত যদি মই সঁচাকৈ ৰাজনীতি কৰিছো, মোৰ নিচিনা ৰাজনীতি সকলোৱে কৰক বুলি কৈছো। বিধায়ক বিলাকে কৰক, হয় মন্ত্ৰী সাংসদ বিলাকে কৰক। এই ক্ষেত্ৰত মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতুকে আপুনি জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত আপুনি যুঁজি আছে আৰু এটা পৰিয়াল, যিটো পৰিয়ালে অসম চৰকাৰৰ পৰা ইতিমধ্যে বহুত সা সুবিধা লাভ কৰিছে, সেয়া হ'ল শ্যামকানু মহন্তৰ পৰিয়াল। আৰু তেওঁৰ যিজন ককায়েক ননীগোপাল মহন্ত, আমাৰ সন্মানীয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যদ্বয়ে এখন গুৰুত্বপূৰ্ণ এখন আসনত তেওঁ অধিষ্ঠিত হৈছে, তেওঁৰ বিৰুদ্ধে আপুনি মাত মতাৰ বাবে আপোনাৰ ওপৰত মানহানি মোকৰ্দমা পৰ্যন্ত তেওঁ কৰিছে। 100 কোটি টকাৰ মানহানি কৰিছে। তেনেকা মানহানিৰ গোচৰ লাখ লাখ চলি আছে ইয়াতে। যদি গোচৰৰ ভয় দেখাই মোৰ মুখখন বন্ধ কৰিব লাগিছে, এইটো ভুল ভাবিছে। মইতো তাৰ পিছতো প্ৰতিক্ৰিয়া দি আছো। মানে অসমত সম্ভ্ৰান্ত পৰিয়ালৰ নামত তেখেতসকলৰ যিটো দালাল ৰাজ, এইটোতো মই মুকলি কৰি দিছো। তাত মোৰতো ৰাজনীতি নাই। মানে এই পৰিয়ালটো হত্যাৰ গোচৰৰ লগত জড়িত, গোটেই সা সুবিধা পাইছে। গতিকে সেই পৰিয়ালটোক মই সমালোচনা কৰিছো, যাৰ বাবে মোৰ ওপৰত মানহানি। ইহঁতৰ এটা গ্ৰুপ এটা আছে, সম্ভ্ৰান্ত পৰিয়াল, মানে অসমৰ এটা গ্ৰুপ এটা আছে। তেখেতসকলে এনেকুৱা মানহানি গোচৰ দি ভয় খুৱাই ফুৰিছে। 100 কোটি টকাৰ মানহানি গোচৰ আজিলৈ ভাৰতবৰ্ষৰ খুব সম্ভৱ MS ধোনী ক্ৰিকেটাৰ তেওঁৰ ওপৰত কৰিছে। মানে তেওঁ কৰিছিলে কোনোবা এগৰাকীৰ ওপৰত। আমাৰ তেখেতসকল মানে দালালি পৰ্যায়ত তেখেতসকলৰ ইমান জিভাখন ডাঙৰ হৈ গৈছে, মানে কোটিৰ তলত কথাই নাপাতে দালালিত। এইবিলাক গোচৰ চলি থাকিব, যাই থাকিব আদালতত। এইবিলাক মই ইমান খাতিৰ কৰা মানুহে নহয়। বিজেপি চৰকাৰ তথা অসমৰ আইন প্ৰশাসনলৈ মোৰ এটা পোনপটীয়া প্ৰশ্ন। তো আমাৰ অসমত যে ইমান ডাঙৰ ডাঙৰ ঘটনাবোৰ হ'ল, তাৰপিছত এই পিস্তা যোৰা চাৰ্জশ্বিটবোৰ আহে, কিন্তু শুদ্ধ বিচাৰটো ক'ত যায়? আজি কিছুদিনৰ আগতে জোনমণি ৰাভাই বিজেপি চৰকাৰৰ দিনতেই তেখেতক হত্যা কৰা হৈছে, স্পষ্ট হৈ উঠিছিল সেয়া হত্যা বুলি বা সেয়া ষড়যন্ত্ৰ বুলি। গতিকে আজি তাৰ বিচাৰ আমি নাপালোঁ। আৰু আজি জুবিন গাৰ্গৰ নিচিনা এজন মানুহ হেৰাই গ'ল, গোটেই অসমবাসীয়ে তাৰ ন্যায় বিচৰাৰ পিছতো আজি সেই দোষীক আচলতে মুক্তিৰহে যুঁজা চলি আছে। গতিকে এই বস্তুবোৰ যদি আমি গুৰুত্ব নিদিওঁ, ইমান ডাঙৰ ডাঙৰ কাণ্ড যদি চকুৰ পলকত গুপ্ত হৈ গুচি যায়, গুপ্ত হত্যাৰ দৰে কাণ্ড চলে আগৰ সেই তেতিয়াৰ AGP দিনৰ দৰে, গতিকে আমি ক'ত আছোঁ? আমাৰ মানে নিজস্বতা নাই নেকি? আমাৰ মানে স্বাধীনতা নাই নেকি? আমাৰ মাজৰ পৰা কোনোবা হেৰাই যাব, তাৰ কোনো বিচাৰ নাই, কিবা নাই। এতিয়া মুঠতে জয় জয় মই ইলেকশ্যনৰ কথা বতৰা। গতিকে আমি একাংশ মানুহ কিবা মানে বিবেকত আমাৰ গোবৰৰ সৃষ্টি হৈছে নেকি? আমিতো ইয়াৰ প্ৰতিবাদ যে কেইদিনমান একেবাৰে ধান খেৰ জ্বলা দি দপকে জ্বলো আৰু কেইদিনমানৰ পিছত একেবাৰে ছাই হৈ যাওঁ। মই কোনো দল সংগঠনৰ মানুহ নহয়, মই কিবা নহয়, মই চিধা কথা কোৱা মানুহ আৰু চিধাকৈ কথাবিলাক কওঁ। ক'ৰবাত ভুল হ'লে সেইটো মোক ক্ষমা কৰি দিব, কাৰণ মানুহ মাত্ৰে ভুল হৈ যায়, কথা কওঁতে মোৰো ভুল হৈ যাব পাৰে, সেইটো ক্ষমা কৰিব। কিন্তু আজি মই মানে বৰ বেছি আৱেগিক হৈছোঁ এই কথাটোৰ কাৰণে, যে বাৰে বাৰে ভাবোঁ এই কথাবিলাক, যে ইমান ডাঙৰ ডাঙৰ গোটেই অসমবাসী মানুহে বা ভাৰতবাসী মানুহে জনাৰ পিছতো সেই হত্যাটোৰ কথা, সেই ন্যায়টো নাইকিয়া হৈ যায়, পিছত আৰু কোনেও তাৰ প্ৰশ্নও নকৰে। জোনমণি ৰাভাটো আজি ক'ৰবাত গুচি গ'ল, কিন্তু জুবিন গাৰ্গৰ ন্যায়টো আজি লাহে লাহে নাইকিয়া হৈ গৈ আছে। মানুহ সকলো ইলেকশ্যনৰ পিছত কালি দেখিছোঁ মেজিক লাইন ক'ৰবাত AGP মিটিং আছে, তালৈ মহিলাসকল দৌৰিছে। এই পুৰুষসকল ক'ত থাকে? তেওঁলোকে ঘৰখনৰ ভিতৰত এজনো এনেকুৱা মানুহ নাই নেকি, যি মানে বুজি পোৱা বা সঁচা মনৰ, বা আজি এটা যে আমি বিচাৰৰ পিছত দৌৰি থাকিলোঁ, আমি একো নাপালোঁ, আকৌ সেই চৰকাৰৰ পিছত আমি দৌৰি ফুৰিছোঁ। এইবিলাক আমি ভাবিব লাগিব ন? চৰকাৰক আমি বেয়া বুলি নকওঁ, কিন্তু কৰ্মবিলাক যিবিলাক কৰিছে, যে এতিয়া আমি কি ভাবিবলৈ ল'ম? যে জুবিন গাৰ্গৰ ন্যায় যদি আমি নাপাওঁ, এতিয়া চৰকাৰো জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত নেকি? সন্দেহ হ'ব আমাৰ। কিয়নো এইটোতো আমিও জুবিন ময়ো জুবিন বুলি তেওঁলোকেও কৈছিল, কিন্তু আজি তেওঁলোক জুবিন ক'ত গ'ল? তেওঁলোক এতিয়া নিজৰ চিন্তাধাৰাত লাগি আছে, জুবিনৰ ন্যায়টো ক'ত গ'ল? গতিকে এইটো আমাক লাগে, জাষ্টিছ ফৰ জুবিন গাৰ্গ। তাত কোনোবাই ভাল পায় বেয়া পায় কথা নাই, জেল খাবলৈ ফাঁচি দিবলৈ বুকুত গুলি ল'বলৈ ভয় নকৰোঁ, কিন্তু জাতিটোৰ স্বাৰ্থত এই উঠি অহা প্ৰজন্মই কি শিকিব, যাতে এনেকেই কিবা এটা হৈ যাব, পটককৈ নাইকিয়া হৈ যাব। আমি ঘটনা এটা কৰিবলৈ কোনো চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কেইদিনমান জেলত ৰাইজৰ পৰা বচাই পেলাইহে ৰাখিব, শাস্তি হিচাপে নাৰাখে, এনেকৈ মানুহ ভাবি ল'ব না। গতিকে দেশত দিনে দিনে মানে দুৰ্নীতি, দেশত দিনে দিনে হত্যা, দেশত দিনে দিনে ধৰ্ষণ বাঢ়ি গৈ আছে। এইবিলাক সাহস কোনে দি আছে?
গতিকে এইবিলাকৰ শাস্তি যদি আচলতে মানুহৰ বুকু কপা শাস্তি হৈ যায়, তেতিয়া দ্বিতীয়বাৰ মানুহে এনেকুৱা কাম কৰিবলৈ সাহস নকৰে। গতিকে ইয়াৰ শাস্তি আমি বিচাৰোঁ, এই শাস্তিৰ দাবী জনাইছোঁ। আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় জুবিন গাৰ্গ। মুঠতে আমাক জুবিন গাৰ্গৰ ন্যায়ৰ ইমিডিয়েটলি প্ৰয়োজন। এইটো জীৱনত কেতিয়াও পাহৰি নাযাওঁ, কোনোবাই শুই যাব পাৰে, কিন্তু আমি কেতিয়াও নুশু, কাৰণ জুবিন গাৰ্গৰ গান শুনাৰ পৰাই হৃদয়ে এটা গানৰ কলিৰ সৃষ্টি কৰিছিল, আৰু তেতিয়াৰ পৰাই গান গাই ভাল পাইছিলোঁ। তেতিয়াৰ পৰাই মানৱতা মনৰ মাজলৈ আহিছিল, আনে কেতিয়াও শিকাব নোৱাৰিছিলে কিতাপে পত্ৰই, কিন্তু জুবিন গাৰ্গৰ আদৰ্শই বহুত মানৱতা শিকাই গ'ল। নাথাকিলেও কেতিয়াবা পকেটত 100 টকা থাকিলেও কাৰোবাক দান কৰি দিছোঁ সেই জুবিন গাৰ্গৰ আদৰ্শ বুকুত লৈ। গতিকে আজি সেই জুবিন গাৰ্গৰ হত্যাৰ ন্যায় নোপোৱালৈকে কেতিয়াও এই মুখ বন্ধ নহয় আৰু কোনেও কৰিব নোৱাৰে। জুবিন গাৰ্গে যি ছটা শিলত গৈ বহিছিল, সেই শিল ছটাকো ভাঙি পেলোৱা হৈছে। তাত থকা গামোচাবিলাকো কাটি ছিঙি পেলোৱা হৈছে। তাত ৰোৱা গছপুলিবিলাকো উভালি দিয়া হৈছে। এই কথাখিনিৰ পৰা এইটো প্ৰমাণিত হয় যে জুবিন গাৰ্গক লৈ ষড়যন্ত্ৰ বহুদিনৰ পৰাই নিশ্চয় চলিছিল। এটা বৃহৎ শক্তি জুবিন গাৰ্গৰ বিৰুদ্ধে আছিল, আমি গম পোৱা নাছিলোঁ, যিসকলে আমি ভাল পাওঁ প্ৰকৃততে জুবিন গাৰ্গক। মানুহ কিমান নিকৃষ্ট হ'লে সেই জুবিন গাৰ্গৰ দৰে এজন ব্যক্তিয়ে এদিন বহা শিল ছটাকো ভাঙি পেলাব পাৰে। এই নিউজটো যে পাম বুলি সপোনতো ভবা নাছিলোঁ। মৃত্যুৰ পাছতো তাক মানে শান্তিত থাকিব দিয়া নাই। আজি অসমীয়া ক'ত শুই আছে? মিয়া খেদাত লাগি গৈছে, বহিৰা কথা, লাগি যাওক। মই মিয়া বুলি ক'ব খোজা নাই। বাংলাদেশী হ'লে হিন্দুকো খেদিব লাগিব, অকল মিয়াই হ'লেই নহ'ব। আৰু এই জুবিনৰ লগত যিটো হৈছে তাত কিয় মতা নাই? জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে কিয় বহি গ'ল? মই জাতীয় সংগঠনবিলাকক আজি প্ৰশ্ন সুধিছোঁ। কিবা মেনেজ হৈ যায় নেকি আপোনালোকে মাজে মাজে? শুনি লওক, দেশ জাতি মাটিক লৈ কোনেও যাতে অসমত দালালি নকৰে। মই সকলো অসমবাসী ৰাইজক আজি কওঁ, এজন অসমীয়া হিচাপে, জুবিন গাৰ্গৰ বন্ধু হিচাপে, ভূপেন হাজৰিকাৰ ভাই হিচাপে, মামণি ৰয়ছম গোস্বামীৰ ভাই হিচাপে, নৱকান্তৰ শিষ্য হিচাপে, আপোনালোকে কি বুলি ভাবিছে? জুবিন গাৰ্গৰ লগত বন্ধুত্ব কৰা, ভূপেন হাজৰিকাৰ ভাই হৈ জীয়াই থকা বা মামণি ৰয়ছম গোস্বামীৰ ভাই হৈ জীয়াই থকাটো সহজ কথা নহয়। মোৰ কান্ধত কিছুমান দায়িত্ব দি গুচি গৈছে তেওঁলোকে, মই আজিলৈকে কোৱা নাছিলোঁ। সেয়ে আজি মই অসমৰ ৰাইজক ক'ব খোজোঁ, ময়ো কিন্তু নিজৰ মাটিৰ কাৰণে, জাতিৰ কাৰণে জীৱন দি দিম, দিলোৱেই। সেইকাৰণে এবাৰ এৰেষ্টো হৈছোঁ, কিন্তু দালালি কৰা নাই। বহুত নেতা দেখিলোঁ, দুনিয়াৰ দালাল, মাত মাতে, পইচা পালে মনে মন থাকে। মানুহ মানুহেই হয়। মানুহৰ কিবা জাতি আছে নেকি? যাৰ কাম বন নাই তেওঁলোকেই জাতি ধৰ্ম বৰ্ণক লৈ বেছি মাথা মাৰি থাকে। ইমান যদি জাতিক লৈ ধৰ্মক লৈ মানুহবিলাকে মাথা মাৰি থাকে, তেনেহ'লে কিয় আপোনালোকে মোবাইলটো ইউজ কৰে? চবেই চব জাতি ধৰ্ম বৰ্ণ লোকেতো মোবাইল ইউজ কৰে। কিয় পানী খায়? কিয় অক্সিজেন খায়? খাব নালাগিছিল, কিন্তু নাখালে নহয় যে সেইকাৰণে খায়। কিন্তু মনত ৰাখিব, মোৰ দুটা কথা সদায় মনলৈ আহে যে জুবিন গাৰ্গৰ পিছফালে বহু মানুহ গৈছিল, তাৰ শৱদেহটোৰ পিছফালে, আৰু ভূপেন দাৰ পিছফালে, কাৰণ কাম কৰি গৈছে। আৰু সেই মানুহখিনি কিন্তু খাটি খোৱা মানুহ, তেওঁলোক কোনো দালাল নহয়, তেওঁলোক প্ৰকৃত মানুহ। জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল যে অসমত সংগীত, শিল্প, সাহিত্য ক'ত জীয়াই থাকিব? অসমৰ গাঁৱত। আজি অনুভৱ কৰিছোঁ, চহৰৰ মানুহৰ মনবোৰ সংকীৰ্ণ হৈ গ'ল, কাষৰজনক চিনি নোপোৱা হ'ল, কিন্তু গাঁৱৰ মানুহৰ কিন্তু এটা হৃদয়ৰ উত্তাপ আছে। এইটো ডক্টৰ নগেন শইকীয়া ছাৰে মোক এদিন কৈছিল, মৎস্যেন্দ্ৰ, গাঁৱলীয়া মানুহৰ ওচৰত থকা মানুহবিলাকৰ হৃদয়ৰ এটা উত্তাপ আছে, আৰু সেইসকল মানুহ লগ লাগিহে জুবিন গাৰ্গৰ পিছফালে বহু মানুহ হৈছিল। সেই মানুহবোৰক টকা দি কোনো নিয়া নাছিল, স্বতঃস্ফূৰ্তভাৱে গৈছিল।
দুখ লাগে তেওঁলোকে বহুতেই মাতিব নোৱাৰে কিয়নো ভয় কৰে কেনেবাকৈ জেলত লৈ যাব সুমুৱাই থ'ব পৰিয়ালটো কেনেকৈ চলিব এয়া ভয় সেই জুবিন গাৰ্গক ভাল পাবলৈ গ'লেও অসমত মানুহে কোব খায় দুখৰ কথা জুবিন গাৰ্গৰ নিচিনা এজন মানুহক আমি পোৱাৰ পাছত তেওঁক সন্মান দিব নজনাতো প্ৰতিজন অসমীয়াৰ কাৰণে কিন্তু চৰম লজ্জাজনক আৰু এক নিকৃষ্ট চিন্তাধাৰা বুলি মই ভাবোঁ মই সকলোক কোৱা নাই যিসকলে ভাল পায় জুবিন গাৰ্গক মই নিজেও জুবিন গাৰ্গৰ কাৰণে এৰেষ্ট হৈছোঁ মাতি মোক মুখ বন্ধ কৰিবলৈ কোৱা হৈছিল ভয় ভাবুকি প্ৰদান কৰা হৈছিল কিন্তু জুবিন গাৰ্গৰ বন্ধু মৎস্যেন্দ্ৰ গগৈ 1000 আৰু 2000 কবিতা খুব কম সময়ত লিখা অসম ভূমিৰ মই এজন ব্যক্তি এইটো স্বয়ং মই কোৱা কথা নহয় আকৌ ডক্টৰ নগেন শইকীয়া হোমেন বৰগোহাঁই লক্ষীনন্দন বৰা ভূপেন হাজৰিকা মামণি ৰয়ছম গোস্বামী সৈয়দ আব্দুল মালিক নৱকান্ত বৰুৱা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ আৰু বহু পণ্ডিতে কোৱা কথা মোক তেওঁলোকে মোৰ কিতাপত কমেণ্ট দিছে মই যে দেশক ভাল পাওঁ সেইটো কথা মামণি ৰয়ছম গোস্বামীয়ে বহুবাৰ বহু মিটিঙত মোৰ সন্মুখত কৈছে ভূপেন দাই কৈছে জুবিন গাৰ্গে কৈছে তাৰ পাছতো মই কিছুমান উগ্ৰ হিন্দুত্ববাদী ব্যক্তিৰ পৰা মই অপমানিত হওঁ ফেচবুকত মই ভয় কৰাও নহয় মই স্বাৰ্থপৰো নহয় মই এটাই বুজি পাওঁ মই মোৰ মাটিক বুজি পাওঁ মোৰ অসমীয়া আইক বুজি পাওঁ সেইকাৰণে মই এনেকৈ কথা উদাত্ত কণ্ঠেৰে আজি মই ক'বলৈ বাধ্য হৈছোঁ জুবিন গাৰ্গে যদি ন্যায় নাপায় আপোনালোকৰ নিচিনা মানুহ মৰিলে মোৰ নিচিনা মানুহ মৰিলে কিবা ন্যায় পাব মই আজি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এটা ভিডিঅ' পঠাইছোঁ ফেচবুকৰ মাধ্যমেৰে জুবিন গাৰ্গে কিয় ন্যায় নাপাব জুবিন গাৰ্গে ন্যায় পাব কেতিয়া জুবিন গাৰ্গে পদ্মশ্ৰী নাপালে কিয় মই প্ৰশ্ন কৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰীক জুবিন গাৰ্গক লৈ আমি ল'ৰা ধেমালি কৰি থকা নাই জুবিন গাৰ্গক লৈ দালালি কৰি থকা নাই জুবিন গাৰ্গৰ কথা কৈ নিজে জেলত সোমাইছোঁ জুবিন গাৰ্গ মোৰ বুকুত আছিল আছে আৰু অনন্তকাললৈ থাকিব মই ভাবোঁ যে মোৰ দৰে নিভাঁজ জুবিন গাৰ্গক ভাল পোৱা প্ৰত্যেকজন ব্যক্তিৰ অন্তৰত থাকিব